এফালে খবৰ কেনেকুৱা ভাল আপোনালোকৰ খবৰ কেনেকুৱা চাহ পাইছে গৰম লাগিছে নেকি বেছি অলপ লাগিছে ভাত তাত খাই আহিছে নে নাই খোৱা হে ভগৱান এটা ইলেকশনৰ মিটিংতো ভাতও খুৱাব নোৱাৰি ভাত নাখালে হ'ব এটা বিজেপিক ভোট দিবি নে নাই এজিপিক ভোট দিবিতো ঠিক আছে দিবতো সকলোৱে একদম দিব আপোনালোকে দিব তেতিয়ালে মোৰ লগত একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী এজিপি বিজেপি বঢ়িয়া সবে দিব হয়নে বিহু ভালে গ'ল সব বিহু ভালে গ'ল নহয় এবাৰ সবে ঠিক আছে মই কেইটামান কথা আপোনালোকক কম যাতে কি বহিব লাগিব নেকি কোন বহিব লাগিব সবে বহিব লাগিব দে ঠিক আছে দিয়ক বহিয়ে দিয়ক একবাৰ সবে পিছপালৰ পৰা কৈ আছে বহিব লাগে বুলি মই কোৱা নাই কিন্তু ইহঁতি কৈ আছে পিছপাল আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া প্ৰাক্তন সাংসদ দীপক দাস ডাঙৰীয়া বৰপেটা জিলা বিজেপিৰ সভাপতি মহেন্দ্ৰ দাস ডাঙৰীয়া এজিপিৰ সভাপতি গুণীন্দ্ৰনাথ দাস ডাঙৰীয়া ডক্টৰ তাৰা প্ৰসাদ দাস ডাঙৰীয়া অনিল দাস ডাঙৰীয়া বিভূতি বৰঠাকুৰ ডাঙৰীয়া জিতু তালুকদাৰ ডাঙৰীয়া উপস্থিত ৰাইজ আইসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল পঞ্চায়তৰ ইলেকশ্যন কোনদিনা হ'ব 7 তাৰিখে আমাৰ মধ্য অসম আৰু নামনি অসমত 7 তাৰিখে উজনি অসম আৰু বৰাক উপত্যকাত 2 তাৰিখে ঠিক আছে এইবাৰ পঞ্চায়তত মেম্বাৰত আমি কাকু টিকট দিয়া নাই মেম্বাৰত কোনোবাই চকীত উঠিছে কোনোবাই ঘড়ীত উঠিছে কোনোবাই ফ্লাইটত উঠিছে ঠিক আছে কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত এজিপি আৰু বিজেপি আমি দুইটা দলে লগ লাগি ইলেকশ্যন উঠিছো তাৰ মানে ব্যালট পেপাৰত যদি আমি হাতী দেখিছো হাতীক ভোট দিব লাগিব যদি ব্যালটত আমি পদুমক দেখিছো পদুমক ভোট দিব লাগিব তাৰ মানে কি হাতী মানে পদুম মানে হাতী সকলে বুজি পাইছে যেনেকে আমাৰ লোকসভা ইলেকশ্যনত ইয়াত আপোনালোকে হাতীক ভোট দিছিলে তেনেকে কোনোবা জায়গাত আমি হাতীক দিম কোনোবা জায়গাত পদুমক দিম কেতিয়াবা এনেকুৱা হ'ব পাৰে দুখন ব্যালট পেপাৰ জিলা পৰিষদত হাতী নাই পদুম বোলে আঞ্চলিক পঞ্চায়ত পদুম নাই হাতী আছে হাতী গতিকে এইবাৰ ভোটটো চাই চিন্তি দিব লাগিব হ'ব কিন্তু গাঁও পঞ্চায়তত আপোনালোকে হাতীও নাপাব পদুমো নাপাব কিন্তু তাতো বিচাৰি আপোনালোকে বিজেপি আৰু এজিপিৰ মানুহকে ভোট দিব গাঁও পঞ্চায়ততো কংগ্ৰেছক ভোট নিদিব বুজি পালেনে নাই কংগ্ৰেছক আমি ভোট নিদিও কিয় নিদিও আমাৰ দেশত প্ৰধানমন্ত্ৰী মোদী হল 2014 বিজেপিৰ গভৰ্ণমেণ্ট হল 2016
আৰু মই মুখ্যমন্ত্ৰী হলো 2021 এই 9 বছৰ যদি বাদ দিয়ে তাৰ আগতে আমাৰ দেশক কোনে শাসন কৰিছিলে কোনে কৰিছিলে তৰুণ গগৈ অসমৰ কিমান দিন মুখ্যমন্ত্ৰী আছিলে 15 বছৰ এতিয়া আপোনালোকে মোক কক আমাৰ ৰাজ্যখন 15 বছৰ কংগ্ৰেছৰ শাসনত কেনেকুৱা আছিলে আৰু বিজেপিৰ শাসনত আমাৰ ৰাজ্যখন কেনেকুৱা হৈছে যিবিলাকে আগে পিছে কংগ্ৰেছক ভোট দিছে আৰু বহুত সময়ত আমাৰ সংখ্যালঘু ৰাইজে কংগ্ৰেছক ভোট দিয়ে বোলে বিজেপি বেয়া এতিয়া আপোনালোকে মোক কক কোকৰাঝাৰ ওদালগুৰি এইবিলাক ঘটনা কংগ্ৰেছৰ দিনত হৈছিল নে বিজেপিৰ দিনত হৈছিল কাৰ দিনত হৈছিল কংগ্ৰেছৰ দিনত হৈছিল নে বিজেপিৰ দিনত হৈছিল আজি বিজেপিৰ দিনত বন্দুকৰ গুলিয়াগুলি আছে বোমা বিস্ফোৰণ আছে আজি অসমত বোমা বিস্ফোৰণ নাই গুলিকাণ্ড নাই আজি আমাৰ কাজিয়া পেছালো নাই আমাৰ অসমখন সুন্দৰ কৰি আগবাঢ়ি গৈ আছে কাম কৰা মানুহে কাম কৰিছে চাকৰি কৰা মানুহে চাকৰি পাইছে চাকৰি কৰিছে ৰাতি 2-3 বজালৈকে মানুহে বিহু চাইছে পূজাও কৰিছে ঈদো পঢ়িছে নামাজো কৰিছে কিবা অসুবিধা আছে আজি অসমত এতিয়া আপোনালোকে চিন্তা কৰক কংগ্ৰেছৰ দিনত আমি কি পাইছিলো কংগ্ৰেছৰ মানুহবিলাক আহিলে আপোনালোকে খুদিব যে তহতৰ দিনত আমাক কি দিছিলি কংগ্ৰেছৰ বিলাকৰ মনতে নাই মই মাজে মাজে এছেম্বলিত লগ পালে খুদু যে তহতৰ দিনত কি আঁচনি আছিলে বাবাহত কচোন আমিও আঁচনিখিনি ৰূপায়ণ কৰিম মনতে নপৰে বোলে অলপ চিন্তা কৰি কচোন বোলে দাদা আমি লুঙি বিলাইছিলো নেকি তাৰ পিছত কয় দাদা আমি ধুতিও দিছিলো নেকি তাৰ পিছত কয় খুটা দিছিলো নেকি কম্বল দিছিলো নেকি আঠুৱা দিছিলো নেকি মই বলো ঠিক আছে পাঁচটাটো বুজি পালো 6 নম্বৰটো কচোন বোলে 6 নম্বৰটো নাজানো আৰু কংগ্ৰেছৰ পুৰা 15 বছৰত 5টা আঁচনি আছিলে লুঙি ধুতি আঠুৱা কম্বল আৰু খুটা হয় না নে মই মিছা কথা কৈছো কোনবাই কক আৰু খুটাও কেনেকুৱা আছিলে আমাৰ মহিলাসকলে বুজি পায় কংগ্ৰেছৰ মিটিং বোলে কি হল কংগ্ৰেছৰ মিটিঙত যাব লাগে বোলে মিটিঙত গলে কি পাম বোলে খুটা পাবি ভাল কথা মহিলা আহিলে 5000 খুটা আহিলে কিমান 200 বান্ডল এটা কোনে পাব খুটা এই ট্ৰাকৰ পৰা ওপৰত দলি মাৰি দিয়ে জুনে পাই পাওক আৰু জাপ মাৰি পেলাই হয় না নহয় তেনেকুৱা আছিল না নাই আনকি খুটাখিনি লবৰ কাৰণেও মহিলাসকলে নিজৰ ভিতৰতে থপৰা থপৰি কৰিব লাগিছিল কাৰণ 5000 মহিলাক মিটিঙত মাতে খুটা হল 200 কোনে পাব আনকি এই আঠুৱা কম্বল খুটা লওঁতেও কংগ্ৰেছৰ দালালক টকা দিব লাগিছিল হয় না নহয় মই মিছা কৈছো নেকি কক বাইদেউ ঠিক কৈছো নে নাই একদম বাইদেউ কি জানি দিব লগা হৈছিল খুটাৰ কাৰণে হয় না বাইদেউ অঙ্গনবাদী চাকৰি এটাৰ কাৰণেও কংগ্ৰেছৰ দালালক টকা দিব লাগিছিল নে নাই লাগিছিল কোনবাই বিনা পইচাত অঙ্গনবাদী চাকৰি পাইছিল আজি কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰিৰ কাৰণে টকা খুটা কম্বলৰ কাৰণে কাজিয়া লুঙি ধুতিৰ কাৰণে কাজিয়া আৰু কংগ্ৰেছৰ দিনত চাৰিওফালে আমাৰ অসমত অশান্তি 9 বছৰ
বিজেপিৰ চৰকাৰ চলিলে এই বহাগত আমি পঞ্চায়তত ভোট দিম, চ'ত মাহত আমি বিধানসভাত ভোট দিম। যদি কংগ্ৰেছক ভোট দিয়ে আমি আকৌ লুঙি ধুতি পাম, আৰু যদি বিজেপিক ভোট দিয়ে আমি অৰুণোদয় পাম। লুঙি ধুতি ভাল নে অৰুণোদয় ভাল? একদম মনৰ পৰা কবিচোন মাইহঁত, লুঙি ধুতি ভাল নে অৰুণোদয় ভাল? একদম মনৰ পৰা ক, লুঙি ধুতি ভাল নে অৰুণোদয় ভাল? তেলে ভোট কাক দিব লাগিব, বিজেপিক না কংগ্ৰেছক? বিজেপিক নে কংগ্ৰেছক? এতিয়া আমি সকলোৱে বুজি পাওঁ যে বিজেপি দলে লুঙিও দিয়া নাই, ধুতিও দিয়া নাই, কম্বলো দিয়া নাই, খুটাও দিয়া নাই, আঁঠুৱাও দিয়া নাই। কিন্তু বিজেপি দলে এনেকুৱা আঁচনি দিছে, যি আঁচনি দি আমি লুঙিও কিনিব পাৰোঁ, ধুতিও কিনিব পাৰোঁ, আঁঠুৱাও কিনিব পাৰোঁ, কম্বলো কিনিব পাৰোঁ, খুটাও কিনিব পাৰোঁ, ল'ৰা ছোৱালীক স্কুল কলেজতো পঢ়াব পাৰোঁ, আৰু টকা নিদিয়াকৈ চাকৰিও আমি ল'ব পাৰোঁ। মই মিছা কথা কৈছোঁ? এতিয়া আপোনালোকে চাওক, 2021ত মই প্ৰথম মুখ্যমন্ত্ৰী হলো, ৰাইজক কলো আমাক ভোট দিয়ক, আমি অৰুণোদয় দিম। আজি প্ৰথমতে 16,000, তাৰপিছত 22,000, প্ৰত্যেকটো সমষ্টিতে আমি 40,000 কৰি পৰিয়ালক অৰুণোদয় দিলোঁ। বৰপেটা জিলাত অলপ জনসংখ্যা বেছি, চেঙাতে হওক, পাকা বেতবাৰীতে হওক, বৰপেটাতে হওক, বাগবৰতে হওক, জনিয়াতে হওক, সৰভোগতে হওক, অলপ জনসংখ্যা বেছি। ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু ৰঞ্জিত দাস ডাঙৰীয়াই মোক কৈছে যে বেলেগত 40,000 দিয়ক, কিন্তু আমাৰ ইয়াত 3-4,000 আৰু বঢ়াই দিয়ক। ঠিকে কৈছে না? আজিয়ে মই আপোনালোকক কলো, বৰপেটা সমষ্টি জিলাৰ প্ৰত্যেকটো সমষ্টিতে মই আৰু 4,000 অৰুণোদয় বঢ়াই দিম, যাতে দুখীয়া মানুহে অৰুণোদয় পাই যায়। আৰু কেনেকে পাম? এই যে এছেম্বলিত MLA সকল আছে, কংগ্ৰেছ আৰু UDFৰ MLA বিলাকৰ কাম নাই। এছেম্বলিত কৈ অৰুণোদয় কিয় দিছে? আৰে অৰুণোদয় নিদি লুঙি ধুতি দিম নেকি? অৰুণোদয়টো দিব লাগিব, হয় নে নহয়? সেইকাৰণে সিহঁতক সুধি লাভ নাই। আমাৰ যে পঞ্চায়তৰ কেণ্ডিডেট বিলাক আছে, গাঁৱে গাঁৱে আপোনালোকৰ মাজত যাব, তেওঁলোকে বহি এখন ল'ব, যি যি অৰুণোদয় দুখীয়া মানুহে নাম পোৱা নাই, যোনে ফৰ্ম ফিল আপ কৰিলেতো পাই যাব, আৰু যোনে যোনে নাম পোৱা নাই তেওঁলোকে লিখি মোক দিব, মই আপোনালোকক অৰুণোদয় দি দিম। লেঠা মৰি গ'ল। ভাল হ'ব নে বেয়া হ'ব? এতিয়া অৰুণোদয় দিওঁতে আপোনালোকে এটা কথা কওকচোন মনৰ পৰা, আমি সুধো নেকি তই হিন্দু নে মুছলমান? সঁচা কথা কবচোন, আল্লাহৰ নামত কওক। সুধে নেকি কোনবাই? ভগৱানৰ নামত কওক, কোনবাই সুধে নেকি? তেতিয়াহ'লে কংগ্ৰেছে কয় বিজেপি সাম্প্ৰদায়িক। দুখীয়া মানুহক 1250 টকা দিয়াৰ কাৰণে মই বেয়া, আৰু তহঁতি দালালি কৰাৰ কাৰণে তহঁতি ভাল। এনেকুৱা হ'ব পাৰে নেকি? আপোনালোকে কওকচোন। শ্ৰদ্ধাৰ ৰাইজ, বিজেপিয়ে দুখীয়া মানুহক অৰুণোদয় দিছে, মোদী ডাঙৰীয়াই আমাৰ ঘৰত বিনা পইচাত চাউল দিছে, সেই চাউল বনাই আমি ল'ৰা ছোৱালীক স্কুলত পঠাওঁ, আমি নিজেও সেই চাউল খাওঁ। মোদী ডাঙৰীয়াই কৈছে নেকি চাউল হিন্দুক দিবি মুছলমানক নিদিবি বুলি? একদম সঁচা কথা কওকচোন, কৈছে নেকি? কোৱাটো নাই। ইয়াৰ পিছত ৰেচন কাৰ্ড আহিলে,
অৰুণোদয় পালো, চাউল পালো। মোদী ডাঙৰীয়াই ক'লে যে যাৰ হাততে ৰেচন কাৰ্ড আছে সেই পৰিয়ালে 5 লাখ টকালৈকে এটা পৰিয়ালে মেডিকেলত ফ্ৰী ট্ৰিটমেণ্ট কৰিব পাৰিব। আজি মেডিকেলত মুছলমান মানুহে কাৰ্ডখন লৈ গ'লে ডাক্তৰে চিকিৎসা নকৰো বুলি কয় নেকি? কয় নেকি? নকয়তো। আজি হিন্দুৱে হওক মুছলমানে হওক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক 5 লাখ টকালৈকে বছৰত বিনামূলীয়া চিকিৎসাৰ সুবিধা দিছে। বিনামূলীয়াকৈ কলেজত নামভৰ্তিৰ আমি সুযোগ দিছো। কিন্তু তাত এটা ভেজাল আছে। গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট লাগে, পঞ্চায়তৰ কাগজ লাগে। তাতো 500, 600, 700 টকা খৰচ হৈ যায়। এইবাৰ মই সিদ্ধান্ত কৰিছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে কোনো ইনকাম চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ড দেখালে এডমিশ্যন হৈ যাব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? এতিয়া আৰু এটা নিয়ম কৰিছো, আজিৰ পৰা আৰু গাঁওবুঢ়া মৌজাদাৰ কোনো ইনকাম চাৰ্টিফিকেট লিখিব নালাগে। য'তে ইনকাম চাৰ্টিফিকেট লাগে তাতে ৰেচন কাৰ্ডখন দেখালে কাম হৈ যাব। হ'ব? এতিয়া অৰুণোদয় হ'ল, চাউল হ'ল, কলেজত এডমিশ্যন হ'ল, মেডিকেলত ট্ৰিটমেণ্ট হ'ল। এতিয়া আমাক কি লাগে? পাৰিলে চবকে ঘৰ এটা এটা লাগে। নে নালাগে? নালাগে নেকি? এতে কাক কাক নালাগে হাত দাঙকচোন। আপোনালোকক নালাগে? নালাগে কেইটাক হাত দাঙিব কৈছো, লাগে কেইটাক নহয়। কাক কাক নালাগে? চবকে লাগে। ঠিক আছে। এতিয়া আমি কেনেকে ঘৰ পাম? ঘৰ পাবৰ কাৰণে আমি জিঅ' টেগিং কৰিব লাগে। জিঅ' টেগিং আগতে কোনে কৰিছিলে? কোনোবা পঞ্চায়তৰ মানুহবিলাকে আগত কৰিছিলে। 20-25 হাজাৰ টকা, 10 হাজাৰ টকা লৈছিলে। এইবাৰ আমি কি কৰিলো যে সখী বাইদেউসকলে জিঅ' টেগিং কৰক। বাইদেউহঁতে টকা লৈছে নেকি? নাই লোৱা। কিন্তু কৰবাত মিছ যাব পাৰে, কোনোবাৰ মিছ হ'ব পাৰে। এতিয়া 10 মে'ৰ পৰা 20 দিন মই খুলি দিম, আপোনালোকে নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। ভাল হ'বনে বেয়া হ'ব? নিজেতো নিজৰ টকা নলয়, ল'ব নেকি? নিজেতো নিজৰ টকা নলয়। গতিকে এইবাৰ আপোনালোকে নিজৰ জিঅ' টেগিং কৰাৰ সুবিধা, ইলেকশ্যনটো গ'লে 7 তাৰিখে ইলেকশ্যন শেষ হ'ব। 10 তাৰিখৰ পৰা 20 দিনৰ কাৰণে আপোনালোকক জিঅ' টেগিং নিজে কৰাৰ মই সুবিধা কৰি দিম। আৰু শিকাই দিম টিভিত কেনেকৈ নিজৰ জিঅ' টেগিং কৰিব লাগে, যাতে নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰে। ধুতি কম্বলতকৈ ভাল নে বেয়া? লুঙিতকৈ ভাল নে বেয়া? এতিয়া চাউল পালো, অৰুণোদয় পালো, কলেজত এডমিশ্যন হ'ল, জিঅ' টেগিং হ'ল। 1 অক্টোবৰৰ পৰা মই এটা নতুন চিন্তা কৰিছো যে ৰেচন কাৰ্ডত চাউলৰ লগতে আমাৰ ৰাইজক মই চেনি, দালি আৰু নিমখ কম দামত দিয়া আৰম্ভ কৰিম। ভাল হ'বনে বেয়া হ'ব? বজাৰতকৈ 30 টকা কম দামত চেনি পাব, বজাৰতকৈ 30 টকা কম দামত দালি পাব, আৰু বজাৰতকৈ 10 টকা কম দামত নিমখ পাব। এতিয়া কি বাকি থাকিলে? কি বাকি থাকিলে? মিঠাতেল। কি বাকি থাকিলে?
ৰক এজনে কবি বাবা তই কচোন কি হা মিঠাতেল আচ্ছা এতিয়া মিঠাতেল বাকি থাকিলে কিন্তু মোৰ মতেদি আৰু কিবা এটা বাকি আছে আমাৰ এই কাক আলু লাগে ৰক আমাক আটাইতকৈ দৰকাৰ গেছৰ দাম 950 টকা কিন্তু সিলিন্ডার কোম্পানি বিলাকে 50 টকা 100 টকা বেশি লৈ 1050 কৰি দিয়ে হয় না এইবাৰ 1 অক্টোবৰ তাৰিখৰ পৰা গেছৰ দাম আপোনালোকক মই 600 650 এটা সিলিন্ডাৰ দি দিম ভাল হ'ব নে বেয়া হ'ব আৰু এটা শুনিলক যিবিলাকৰ ঘৰত উজলা গেছ আছে হিয়তি গেছ তেখেতসকলে গেছ 250 টকাত ঘৰত পাই যাব ভাল হ'ব নে বেয়া হ'ব লুঙি ধুতিতকৈ ভাল নে বেয়া খুটা কম্বলতকৈ ভাল নে বেয়া আঠুৱাতকৈ ভাল নে বেয়া তেলে বিজেপিক ভোট দিব নে কংগ্ৰেছক দিব কাক দিব তাৰ মানে মই কি কলো চাউল পালো চিকিৎসা হল ঘৰৰ জিঅ টেকিং হল কলেজত এডমিশন হল দালি নিমখ চেনি কম দামত পালো আৰু গেছো 600 বা 650 বা উজলা গেছ 250 টকাত পালো হয় না ভাল হ'ব নে বেয়া হ'ব এতিয়া কালি মই ৰঙিয়াত গৈছিলো ৰঙিয়াত বাইদেউসকলে মোক কৈছে মামা মিঠাতেলটো কিবা এটা কৰে তেতিয়া আমাৰ ঝামেলাটো মৰি যায় হেতু এটা চিন্তা কৰিব লাগিব কি হয় কিন্তু শ্ৰদ্ধা ৰাইজ আজি এই গুটেই কামবিলাক আমি আপোনালোকৰ কাৰণে কৰিব বিচাৰিছো বহুত কাম কৰিছো আৰু বহুত কাম কৰিম আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি এনেকৈ দুখীয়া দৰিদ্ৰ মানুহক আগুৱাই লৈ গৈ থাকিব পাৰো আজি আপোনালোকে চিন্তা কৰক ক্লাছ 9ত আমি সাইকেল পালো মেট্ৰিকত ফৰ্ম ফিল আপ কৰিব টকা দিব নালাগে মেট্ৰিক পাস কৰিলে নিযুত মইনা আঁচনি পালো এতিয়া মই ঠিক কৰিছো যে যদি আমি ডিগ্ৰী পাস কৰিলো এটা লৰা বা ছোৱালী চাকৰি দুনিয়াৰ ইন্টাৰভিউ মাৰিব লাগে আহা যোৱা ভাড়া দেউতাক মাকক টকা খুজিব লাজ পাই লৰাটো ডিগ্ৰী পাস কৰিলে আৰু কিমান টকা খুজিবি হোষ্টেলত পঢ়াই আনিলো কলেজত পঢ়াই আনিলো এইবাৰ মই আৰু এটা সিদ্ধান্ত লৈছো যে যি লৰা ছোৱালী ডিগ্ৰী পাস কৰিব এইবাৰ 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত প্ৰত্যেক মাহত মই 2,500 টকা কৰি দি গৈ থাকিম ভাল হ'ব নে বেয়া হ'ব এতিয়া আৰু এটা মোৰ অভিজ্ঞতা কওঁ কেতিয়াবা আমি গুৱাহাটীৰ বন্ধু মানুহৰ ঘৰত যাওঁ বোলে লৰাই কি কৰি আছে বোলে মেট্ৰিক দিব বোলে পঢ়া শুনা কৰিছে নে বোলে পঢ়া শুনা কৰিছে কিন্তু মাকে লগত কয় পঢ়া শুনা কৰিছে কিন্তু লৰাটোৱে গাখীৰ এগিলাস দিলেও নাখায় তে মই মাজে মাজে ভাবো গাখীৰ দিব পৰাই গাখীৰ দিলেও নাখায় আৰু যোনে গাখীৰ দিব খোজে তাৰ ঘৰত গাখীৰ নাই গাখীৰ কিনিব পইচা লাগিব না নাই দুখীয়া মানুহে মনতটো সবৰে থাকে যে লৰাটো মেট্ৰিক দিব গাখীৰ এগিলাস তাক ৰাতিপুৱা খোৱাও সকলো মাকৰে মনত ইচ্ছা থাকে নে নাই কিন্তু গাখীৰ কিনিব টকা লাগিব নে নাই ধনী ঘৰৰ লৰা ছোৱালীয়ে নোটো পায় পেনো পালে কাগজো পালে টিউচনো কৰিলে দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে কেনেকে পাৰিব তাৰো মই এতিয়া চিন্তা কৰিছো যে এইবাৰৰ পৰা যি লৰা ছোৱালীয়ে মেট্ৰিক দিব মামাই মেট্ৰিক নোহোৱালৈকে প্ৰত্যেক মাহত 300 টকা কৰি বেংকৰ একাউণ্টত দিব যাতে মাকে গাখীৰ এগিলাস কিনি খুৱাব পাৰে পেন কাগজৰ নোটৰ
চিন্তা কৰিব নালাগে এতিয়া আপোনালোকে চিন্তা কৰক মনতে ভাবক কোনোবাই কৈছে মহিলাক দিছে কোনোবাই কৈছে ছোৱালীক দিছে কোনোবাই কৈছে লৰাক দিছে আসলতে আমি কাক দিছো আজি মহিলা গৰাকীয়ে অৰুণোদয় পোৱা কাৰণে তেওঁৰ হাজবেণ্ড বা গিৰিয়েক বা স্বামীৰ কষ্ট অলপ কমিছে নে নাই কমিছে নে নাই 10 তাৰিখে যেতিয়া পত্নীৰ নামত টকাটো আহে মহিলাইটো টকাটো বেলেগ কামত খৰচ নকৰে ঘৰৰ কামতে খৰচ কৰে ঘৰখনে অলপ শান্তি পায় না নাপায় বুলে মোৰ লৰাটো কলেজত যাব বুলে কিমান ফিজ লাগে 10,000 কৰ পৰা দিব বাপেকটোৱে বেচেৰাই গম পালে যে নহয় এই 10,000 বিনামূলীয়া এডমিশন মামাই কৰি দিছে কষ্টটো কাৰ কমিলে দেউতাকৰ কমিলে নে নাই চিন্তাটো কমিলে নে নাই নহলে 10,000 টকা কাবাৰ পৰা সুদত ধাৰ লৈ আহিলেতেন হয় না এতিয়া বুলে ছোৱালীক পঢ়াব লাগে কত পইচা পাও বুলে মামাই দি আছে 12,000 টকা পিজি পঢ়িলে মাহত ডিগ্ৰী পঢ়িলে 1250 টকা কষ্টটো কাৰ কমিলে দেউতাকৰ কমিলে নে নাই কষ্ট এতিয়া যদি আমি মাহত 300 কৈ মেট্ৰিক পৰীক্ষা দিয়া লৰাজনক দিও কষ্টটো কাৰ কমিলে দেউতাকৰ কমিলে নে নাই গেছৰ দাম যদি 600 650 250 টকাত পায় দেউতাকৰ টকাটো বাচিলে নে নাই তাৰ মানে আপোনালোকে চিন্তা কৰক যদি বিজেপি নাহিলেতেন 1250 টো দেউতাকে দিব লাগিলেতেন গেছৰ সিলিন্ডাৰৰ 300 টকাটো দেউতাকে দিব লাগিলেতেন চাউলৰ দামো দেউতাকে দিব লাগিলেতেন নিমখ তেলৰ দামো দেউতাকে দিব লাগিলেতেন কলেজৰ এডমিশনৰ দামো দেউতাকে দিবলগীয়া হলতেন মেডিকেলত এডমিশন ললে মাটি বিক্ৰী কৰি আমাৰ চিকিৎসাৰ দায়িত্ব দেউতাকে লবলগীয়া হলতেন আজি বিজেপি অহাৰ কাৰণে পৰিয়ালটোৰ কষ্ট কমিছে নে নাই কৃষক সন্মান নিধিত মোদীজীয়ে টকা পঠায় আজি অকনমান হলেও বীজ সাৰ আমি কিনিব পাৰো খেতি পথাৰক আগুৱাব পাৰো আগতে ধান নিকিনিছিল খেতিয়কে খেতি কৰে 600 টকাত বিক্ৰী কৰে এইবাৰ ধান 2550 টকাত আমি কিনিছো আজিৰ দিনত গভৰ্ণমেণ্টক ধান বিক্ৰী কৰিলে 2550 টকা পায় আপোনালোকে খালি চিন্তা কৰক শ্ৰদ্ধা ৰাইজ আগতে লৰাই পঢ়া শুনা পাছ কৰে মানে একাই পঢ়ি কি কৰিবি পঢ়িলাম নাই দালালক টকাৰে তেতিয়া চাকৰি পাবি আজিকালি কোনবা এইবোৰ কথা কয় নেকি 1.5 লাখ লৰা ছোৱালীক মই চৰকাৰী চাকৰি দিলো যদি 1 লাখ কৰি ললো হেতেন মোৰ ঘৰত 1500 কোটি টকা আহিলেতেন আৰু যদি আমাৰ কৰ্মী বিলাকক টকা তুলিব লগাই দিলো হেতেন হিহঁতৰ ঘৰ বিলাকো পকি হৈ গলহেতেন কিন্তু আজি অসমত চাকৰিৰ নামত কোনো বাপৰ বেটাই কাৰোৰ পৰা 1 টকাও খাব নোৱাৰে আজি আমি নিয়ম বনাই দিছো যদি বিজেপি নাহিলেহেঁতেন কোনোবাই সপোনতো কল্পনা কৰিব পাৰিলেহেঁতেন নেকি যে এপিএছ এচিএছৰ চাকৰিও ঠেলা চালকৰ লৰা ৰিক্সা চালকৰ লৰাই পাব পাৰে এই কথা কোনোবাই চিন্তা কৰিব পাৰিলেহেঁতেন নেকি আজি কোনে চাকৰি পাইছে ঠেলা চালকৰ লৰা ৰিক্সা চালকৰ লৰা খেতিয়কৰ লৰা আজি অসমত সকলোৱে জানি পাইছে বুজি পাইছে যে মোৰ লৰাটোক যদি মই ভালকৈ পঢ়া শুনা কৰাও কৰবাত নহয় কৰবাত চাকৰি এটা পাব আৰু যোনে চাকৰি নাপায় তাৰ কাৰণে আমি আৰু আঁচনি আনিছো যে 2 লাখ টকা চৰকাৰে দিব একো বন্ধকত দিব নালাগে মৰ্টগেজ দিব নালাগে
2 লাখকৈ টকা আমি ল'ৰাজনক দিম সি ব্যৱসায় কৰক উদ্যোগ কৰক 2 লাখৰ ওপৰত বেংকত লোন ল'ব 2 লাখ টকালৈকে চৰকাৰে ডাইৰেক্টলি ল'ৰাজনক সহায় কৰিব এতিয়া ইন্টাৰভিউ চলি আছে প্ৰত্যেক বছৰত প্ৰত্যেক সমষ্টিৰ 1000 ল'ৰাকৈ আমি দি গৈ থাকিম আগত কোনবাই চিন্তা কৰিছিলে লুঙ্গি ধুতি খুটা কম্বল আঠুৱা বাস লাখপতি বাইদেউ টকা কাক লাগিব মাই কাক লাগিব হাত দাং ঠিক আছে কংগ্ৰেছৰ দিনত লাখপতি বাইদেউ আছিলে নেকি কংগ্ৰেছৰ দিনত এইবোৰ স্কিম আছিলে নেকি এতিয়া জুন মাহত মই নিজে আহি বৰপেটা পাকাবেতবাৰী সৰভোগ চেঙা বাগবৰ মন্দিয়া সব জায়গাত মই নিজে আহি আপোনালোকক 10,000 টকাৰ চেক মই দি থৈ যাম হ'ব কিন্তু মোৰ মন 10,000 টকা দিয়া নহয় 30 লাখ মহিলাই 10,000 কৈ টকা পাব 3,000 কোটি টকা মোৰ পৰা যাব যদি আমি মহিলাক 25,000 কৈ টকা দিও আমাক 7,000 কোটি টকা লাগিব আৰু মই যোগাৰ কৰিম যদি গ্যাস কমাব পাৰিছো চাউল বিনামূলীয়া দিব পাৰিছো নিমখ তেল সব যদি ৰাইজৰ বাবে কৰিব পাৰো মহিলাসকলক আৰু 25,000 টকাও মই দিব পাৰিম কিন্তু মহিলাসকলে মোক এটা সহায় কৰিব লাগিব এই 10,000 টকাটো পোৱাৰ পিছত আপোনালোকে এই টকাটো স্বামীৰ ব্যৱসায় দিয়ক মোৰ আপত্তি নাই বুলে মোৰ হাজবেণ্ডে ঠেলা চলাই ই নতুন এখন ঠেলা কিনক ৰিক্সা চলাই সবজি বেপাৰ কৰে দিয়ক যদি স্বামীক নালাগে নিজে গৰু লক হাল লক কোনো কথা নাই কিন্তু মোবাইল কিনি টকাটো খৰচ কৰিব নালাগে হ'ব অহা বছৰ যদি পাৰো মোবাইল এটা মই নিজে দি দিম আপোনালোকক কিন্তু এই 10,000 টকা মোবাইলত খৰচ কৰিব নালাগে যি সকলে ভাল কৰি খৰচ কৰিব তেওঁলোকক 10ৰ জাগাত মই 25,000 টকা আৰু দি দিম হ'ব বুজি পালে কিন্তু যোন যাৰ আকৌ 3টা বাচ্চা আছে আকৌ 4 নম্বৰ কৰি দিব হিটো নাপাব আকৌ আজি 3টা আছে পালে আকৌ অহা কালি 4 হৈ গল তেতিয়া কি হ'ব তেতিয়া পাবনে নাই সেই কাৰণে আমি 3টা বাচ্চা যদি আমাৰ থাকে লৰা ছোৱালীক আমি পঢ়া শুনা কৰাব পাৰিম সেই কাৰণে মই বহুতে খুদিছে এই 10,000 টকাটো 3টা বাচ্চা কিয় লাগে মই এই কাৰণে বিচাৰিছো আমাৰ অসমত হিন্দু হক মুছলমান হক সকলোৰে ঘৰবোৰ যাতে ভাল হয় কম সন্তান হলে লৰা ছোৱালী স্কুলত যাব কলেজত যাব ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব বেছি বাচ্চা হলে কাৰো কোনো স্কুলত গৈছে নে নাই খাইছে নে নাই কোনো খবৰে নাথাকে সেই কাৰণে আমি 10,000 টকাটো এনেকে দিব খুজিছো যাতে মহিলাসকলে ঘৰখন চলোৱাটো সহায় কৰিব পাৰে নিজেও আগবাঢ়ি যাব পাৰে আৰু নিজৰ স্বামীকো সহায় কৰিব পাৰে ঠিক কথা কৈছো নে মই শ্ৰদ্ধাৰ ৰাইজ আমি আৰু বহুত কাম কৰিব খুজিছো 1 অক্টোবৰৰ পৰা ৰান্ধনী দৰমহা বাঢ়িব অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা বাঢ়িব 1 অক্টোবৰৰ পৰা আশাৰ দৰমহা বাঢ়িব আৰু টিউটৰ বিলাকৰো সমস্যা সমাধান হ'ব বিদ্যালয় প্ৰাদেশিকৰণৰ কামবিলাকো আমি আগুৱাই লৈ যাম অৰ্থাৎ আমাৰ অসমখনক আমি সমস্যা মুক্ত কৰিব খুজিছো বৰপেলাত বান সমস্যা গৰাখহনীয়া সমস্যা
এইবিলাকৰ লগে লগে মানুহৰ জীৱনৰ সমস্যাবিলাকো আমি সমাধান কৰিব খুজিছো শ্ৰদ্ধাৰ ৰাইজ আজি আমি বৰপেটা জিলাৰ উন্নতিৰ বাবে আমি যিমানখিনি পাৰো আজি কাম কৰিছো এতিয়া আমিনগাঁৱৰ পৰা ইমান দিন বৰপেটা ৰাইজৰ আপত্তি আছিল যে আমাৰ নেশ্যনেল হাইৱে নাই এতিয়া আমিনগাঁৱৰ পৰা বৰপেটালৈ নেশ্যনেল হাইৱে হ'ব ৰাখ মন্দিৰৰ যিটো সমস্যা হ'ব তাক মই যেনে তেনে সমাধান কৰি দিম চিন্তা কৰিব নালাগে হ'ব ঠিক কথা কৈছো ৰাস্তাও ডাঙৰ হ'ব আৰু বৰপেটালৈকে ৰেলগাড়ীও আনিম মই আমি লাহে লাহে বৰপেটা জিলাৰ সকলো সমস্যা আমি দূৰীকৰণ কৰিম আজি আপোনালোকে দেখিছে প্ৰথমবাৰৰ কাৰণে পাটবাউসী সত্ৰ বৰপেটা সত্ৰ এতিয়া বহৰীটো কৰিম সত্ৰবিলাকৰ আমি ভাল কাম কৰি আছো নামঘৰবিলাকৰ আমি ভাল কাম কৰি আছো আৰু আমাৰ অসমত হিন্দু মুছলমান সকলোৱে চৰকাৰী আঁচনি সমানে লাভ কৰিছে আজি আপোনালোকে চিন্তা কৰক পাকা বেতবাৰী মন্দিয়া আটাইতকৈ বেছি মুছলমান মানুহ আছে মই ইচ্ছা কৰিলে ক'ব পাৰিলোহেঁতেন যে বৰপেটাত অৰুণোদয় 40,000 দিম তাতে 20,000 দিম মই কৈছো নেকি কেতিয়াবা এনেকুৱা যেনেকে মাকে নিজৰ ল'ৰা ছোৱালীক সমানে ভাত খুৱাই দিয়ে পায়স বনালে সমানে দিয়ে তেনেকে মই আজি সকলোৰে কাৰণে চিন্তা কৰিছো সকলো মানুহে আগবাঢ়ি যাওক মই খালি বেয়া কামবিলাকক বেয়া কওঁ বোলে সৰুতে বাচ্চা এটা 12 বছৰত কিয় বিয়া দিব লাগে মই সেইটোকহে বেয়া বুলি কওঁ বেয়া কামক মই বেয়া বুলি কওঁ কিন্তু ভাল কামত মই সবৰ লগত আছো আৰু আমি সবৰ লগত থাকিম কিন্তু কোনবাই যদি 9 বছৰীয়া ছোৱালীটোক বিয়া দি দিয়ে তাৰ লগতো থাকিবা নৰি নে পাৰি কওকচোন আপোনালোকে পাৰি নেকি আইনৰ বিৰোধিতা কৰি নহয় আইনৰ লগত থাকি আমাৰ অসমখনক আমি আগুৱাই লৈ যাব লাগিব আপোনালোক সকলোকে এটাই অনুৰোধ কৰিম পঞ্চায়ত ইলেকশ্যনত বিজেপিক ভোট দিয়ক কংগ্ৰেছটো এনেও হাৰিব ইহঁতক কোনেও ভোট নিদিয়ে হাৰাটোতো হাৰিবই পাক্কা হাৰিব নে নাই গতিকে আমাৰ ভোট কেইটা অযথা আমি বেয়া কৰিব নালাগে সকলোৱে হাতীৰ পেটত পদুমৰ বুকুত থাৰাপ থাৰাপ ভোট মাৰিব লাগে হয় নাই টাপাক টাপাক ভোট মাৰিব লাগে লাগে নে নাই দিবতো সবে হয় নে নহয় জিকিব নে নাই সবে পঞ্চায়তত চা আমাৰ কেণ্ডিডেট কেইটা ক'ত আছে জিলা পৰিষদ আছে নে নাই দে কেণ্ডিডেট কেইটাক মাত অলপ চিনা জানা কৰাই দিওঁ হয় নহয় লগা নাম কেইটা মোৰো ভাল লাগিব পঢ়ি বহৰীৰ কেণ্ডিডেট কোন গোটেই কেইগৰাকীক একেলগে মাতক বহৰী জিলা পৰিষদত বিজেপি দলৰ কেণ্ডিডেট চিৰঞ্জীৱ মণ্ডল জিকিবনে নাই দে বাবা দে ৰাইজৰ এটা আশীৰ্বাদ ল ৰাইজৰ মোৰ নহয় ৰাইজৰ আশীৰ্বাদ ল বঢ়িয়া ইয়াৰ পিছত বটতে সৰুক্ষেত্ৰী জিলা পৰিষদত এজিপিৰ কেণ্ডিডেট ডক্টৰ পদ্মা মেধি বাইদেউ আহক জিকিবনে নাই বাইদেউ জিকিব দিয়ক বাইদেউ ঠিক আছে ৰাইজক মোক নহয় ৰাইজক ঠিক আছে ৰাইজে আশীৰ্বাদ দিব দেই অশোক বৰা সুন্দৰদিয়া জিলা পৰিষদ অগপ দল হাতীৰ চিনত ঠিক আছে হাতীৰ পেটত প্ৰাণজিৎ ৰয় পাকা জিলা পৰিষদ প্ৰাণজিৎ পদুম চিনত দে বাবা হাইদৰ আলী আহমেদ হৰিপুৰ জিলা পৰিষদ বাবা জিতবনে নাই দে বাবা জিতিবি পদুম ফুলৰ ছবিত হা তাৰ পিছত হাছেন আলী পালহাজি জিলা পৰিষদ হাসান আলী বাবা ঠিক আছে জিকিব নহয় ঠিক আছে হাফিজুৰ ৰহমান ভূঞা খোলাবান্ধা জিলা পৰিষদ আছে না নাই
চিনিমা আক্তাৰ বাগমাৰা জিলা পৰিষদ, ঠিক আছে। তাজেৰা আহমেদ সত্ৰকনৰা জিলা পৰিষদ, আমাই দে জিতবা লাগিব, ঠিক আছে। জিতিবনে নাই? সেমিনা খান জনিয়া জিলা পৰিষদ, দে ঠিক আছে, দে জিতিবি। কল্যাণী দাস বৰনগৰ জিলা পৰিষদ আছে, আহা নাই। ৰুমা তছলিম নাছৰিন বগৰীগুৰি জিলা পৰিষদ, দে মাই দে, ঠিক আছে, হ'ব দে। ৰুমা চৰকাৰ আনকণ্ঠে জিকি গৈছে হাউলি জিলা পৰিষদ, চাহু খুৱাব লগা হোৱা নাই, বৰ ভাল কথা। তথাপিতো চাহ একাপ খুৱাবি মাই কামবা ঘৰত গলে। আনোৱাৰ হুছেইন কালদিয়া জিলা পৰিষদ, এজিপি হাতী ছবি, বঢ়িয়া। মালেকা আহমেদ পহুমাৰা জিলা পৰিষদ, বঢ়িয়া। তই জিতবি যা, দে কৈছে জাকিৰৰ ঘৰৰ কাষত। কংগ্ৰেছে এইবোৰ টিকেটবোৰ টকালৈ বিক্ৰীহে কৰি দিছে, হয় নে নহয়? সব টকালৈ টিকট বিক্ৰী কৰিছে নে নাই? বিজেপিয়ে টিকট বিক্ৰী কৰে নেকি? এজিপিয়ে টিকট বিক্ৰী কৰে নেকি? কংগ্ৰেছ বিলাকে টিকটো বিক্ৰী কৰিছে আৰু মাৰামাৰি কৰি নিজৰ ভিতৰতে মৰিছে সিহঁতি। মঞ্জুৰা খাতুন পাল্লা জিলা পৰিষদ, আহা নাই, ঠিক আছে। মমতাজ খাতুন বেকি জিলা পৰিষদ, পদুম ফুল, দে মাই চবকে এটা নমস্কাৰ কৰ, মোক নহয় ৰাইজক নমস্কাৰ, ঠিক আছে। ফামিদা খান কলগেছিয়া জিলা পৰিষদ আৰু ৰবিউল আউল বৰভিটা চটলা জিলা পৰিষদ, ঠিক আছে। এতিয়া কংগ্ৰেছে জিলা পৰিষদ বিলাক টকা দি বিক্ৰী কৰিছে, মেম্বাৰ বিলাক টকা দি বিক্ৰী কৰিছে। গতিকে ইলেকশ্যনৰ পিছত টকাটো কাৰ পৰা উঠাব? আপোনালোকৰ পৰাই উঠাব, হয় নে নহয়? স্কিম বিলাকত দুৰ্নীতি কৰি উঠাব নে নুঠাব? আমাৰ কোনো কেণ্ডিডেটে টকাও দিবলগীয়া হোৱা নাই, পোষ্টাৰখিনিও পাৰ্টিয়ে ছপাই দিছে। গতিকে টকা ল'বও নাই, টকা দিবও নাই, লেঠা শেষ। চৰকাৰৰ কাম, টকা খাবই নোৱাৰে, বেংকত ফুটুং কৰি টকা সোমাব, টকা ক'ত ধৰিব পাৰিব, হয় নহয়? দিছপুৰত মই টিপাটো মাৰি দিম, অৰুণোদয় জমা হৈ যাব, মাজত টকা কোনেও কেছ ধৰিবই নোৱাৰে। ধৰিব পাৰে নেকি? দিছপুৰত মানে কুটুং কৰি মাৰি দিম, অৰুণোদয় সোমাই গ'ল, কোনেও মাজতো ধৰিব নোৱাৰে। ক্ৰিকেটতহে কেছ ধৰিব পাৰে, ইয়াততো ধৰিবই নোৱাৰে। গতিকে বিজেপিত টকা খোৱাৰ সম্ভাৱনা নাই। অলপ চলপ জিঅ' টেগিঙত যিটো খাইছিলে, এইবাৰ তাৰো মুধা মই মাৰি দিলো যা। আৰু যি 2-4টা অলপ দুৰ্নীতি আছে, মোৰ নজৰত আছে। 4 বছৰতেতো ইমান কৰবা নোৱাৰি, যিমানখিনি পাৰো কৰিছো। 300 মান অফিচাৰ জেলত সোমাইছে এতিয়ালৈকে, 300 সোমাইছে। যোৱাকালি মই তেজপুৰত কৈছো, পৰহি, যে এই 4 বছৰটো মই শিকিলো, প্ৰথমবাৰহে মুখ্যমন্ত্ৰী হৈছো। নাটকৰ আগত নৃত্য নাটিকা ওলাই নে নাই? এই 5 বছৰ হল নৃত্য নাটিকা, পিছৰ 5 বছৰ আসল নাটক, আৰু কাম তাৰমানে। ঠিক কৈছো নে নাই মই? গতিকে সকলো ৰাইজ, হাতী মানে পদুম, পদুম মানে হাতী। বিজেপি এজিপিক জিকাব। এই কংগ্ৰেছৰ মানুহবিলাকৰ কাম নাই, টকা পইচা তোলাত ব্যস্ত। আৰু সিহঁতক ভোট দিয়া মানে অৰুণোদয় বন্ধ, লুঙি আৰম্ভ, নিযুত মইনা বন্ধ, ধুতি আৰম্ভ। গতিকে লুঙি ধুতি পাৰ্টি ব্ৰহ্মপুত্ৰত পেলাই দিয়ক, অৰুণোদয় নিযুত মইনা লাখপতি বাইদেউক ভোট দিয়ক। ঠিক কৈছো নে? ঠিক কৈছো? তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজেপি,
বিজেপি, এজিপি, এজিপি, বন্দে বন্দে। এতিয়া আপোনালোকে নামাতিব হা, অকল ৰাস্তাত খাৰা হোৱাৰ খিনিৰ কাৰণে। ভাৰত মাতা কি। মই বোলো ৰাস্তাতে থিয় হৈ আছে, শুনছে নে শুনা নাই? শুনছেতো ভাল কৰি। মাইক এইফালে যায় নে নাযায়? আৱাজ যায় নে নাযায়? ঠিক আছে, বহুত বহুত ধন্যবাদ। আকৌ লগ পাম, হ'ব? জয় হিন্দ, বন্দে মাতৰম।